everyone, this is Pratisha and welcome to my channel. So 2020 has been a remarkable year and we all have been hearing and we all have been saying how bad it was, how terrible it was. But I believe if there is bad, there is good too. So in this video, I'm going to show you the things that we learned from 2020 and the things that we learned in 2020. So let's go. आओ कभी हवेली पे फिर बताते हैं। Blessing in disguise. Due to COVID, আমি কিছুমান বস্তু শিকিলোঁ। এখনৰ কথা হৈছে ফেমিলি ৰিলেশ্যনছ। এইটো বস্তু বহুত ডাঙৰ বস্তু। এইটো বস্তু হোৱাট ইজ ফেমিলি একেলগে থকা মেলা এই বস্তুবিলাক হ'ল ল'ৰা ছোৱালী বাহিৰত আছিলে ল'ৰা ছোৱালী ঘৰত আছে দিছ ইজ ওৱান ইউনিক থিং বাহিৰত খোৱাৰ যিটো আগতে মজা সেই মজাটো ঘৰতো খাব পাৰি এইটো বস্তু হ'ল আৰু বহুত এক্সপাৰ্টাইজ আহিলে বহুতৰ কোনোবাই ছবি অঁকাটো নতুনকৈ আকৌ ছবি আঁকিছে মই এতিয়া নিজে পাৰ্চনেলি মই কাঠ মিস্ত্ৰী হৈ গ'লোঁ মই গোটেই মেচিন আনি ল'লোঁ আনি ঘৰত মই কাঠেৰে কিবা কিবি চ' দিছ ইজ দ্য প্লাছ পইণ্টছ অফ কৰোণা লকডাউনতো মোৰ নিগেটিভ একো নাপালোঁ বুলিয়ে ক'ব পাৰি কাৰণ সেই ছাৰে কোৱা নিচিনা ফেমিলি মানুহখিনি আমি একেলগে টাইম স্পেণ্ড কৰিবলৈ পাৰিলোঁ সেইটো এটা ডাঙৰ প্লাছ পইণ্ট আমাৰ কাৰণে নতুন নতুন হবিজ কিছুমান আমি ডেভেলপ কৰিলোঁ এইটো পিৰিয়ডত তোমালোকে জানা চাগে আমাৰ নিজৰ এটা কোম্পানী আছে আৰু তাৰ যিটো ইমান আজি 15 বছৰে আমি বাল্ক ছাপ্লাই বাল্ক মাৰ্কেটিং কৰি আছিলোঁ এক্সপৰ্ট কৰা এইবিলাক কিন্তু এতিয়া আমি ৰিটেইল ব্ৰেণ্ডটো আমাৰ মানে ইন্ট্ৰডিউচ কৰিছোঁ ডমেষ্টিক মাৰ্কেটত আৰু তাৰ যিখিনি কনচেপ্টটো ডেভেলপ কৰাৰ পৰা তাৰ ব্ৰেণ্ড নেম ছিলেক্ট কৰাৰ পৰা এভৰিথিং যিহেতু আমি চব একেলগে এইটো পিৰিয়ডত আছিলোঁ গতিকে উই ৱৰ্ক আউট টুগেডাৰ উই কুড ৱৰ্ক আউট টুগেডাৰ এণ্ড লঞ্চ আৱাৰ নিউ ব্ৰেণ্ড এইটো আমাৰ কাৰণে এটা মানে ইজ এ কাইণ্ড অফ কি কম ব্লেছিংছ ফ্ৰম ডেট কৰোণাটো আমাৰ কাৰণে এটা ব্লেছিংছ নিচিনা হৈ আহিলে আচলতে সৰু সৰু চিম্পল কথাত আমি প্লেজাৰবিলাক ল'বলৈ শিকিলোঁ মাস্ক পিন্ধা চেনিটাইজাৰ এইবিলাক যিবোৰ ধৰা ডেইলি আমাৰ আচলতে আমি তেনেকেই থাকিব লাগে যিবোৰ হেবিট আমাৰ আগতে নাছিলে সেইবিলাক এতিয়া ডেভেলপ হ'ল সেইটো এটা পজিটিভ ৰিজাল্ট কাৰণে 2020 চনটো আমাৰ বিশ্বৰ কাৰণে এটা ট্ৰাফৰ দিন বুলি ক'ব লাগিব কৰোণা মানুহৰ মুখত গৈ পেলাই কৰোণা হৈছেগৈ বাৰু তাকে যিয়ে নহওক কৰোণাই কৰিলে বুলি ক'ম মই কাৰণ মানুহৰ মনত এই অনুভূতিবোৰ যথেষ্ট প্ৰকৃতিৰ প্ৰতি মানুহৰ প্ৰতি যি মানুহে বিপদত পৰিছিলে সেই সময়তে মানুহে প্ৰতিজনে ইজনে সিজনক সহায় কৰাৰ এটা অনুভূতি জাগিলে আৰু সহায় কৰিলে বহুতে আৰু মানৱতা জাগি উঠিলে আৰু প্ৰকৃতিৰ কাৰণে আমাৰ প্ৰকৃতি আচলতে এইটো সৃষ্টি কৰিছেহে যেন লাগে প্ৰকৃতিৰ ওপৰত মানুহৰ বৰ সন্ত্ৰাস চলিছিলে মানুহে প্ৰকৃতিক আচলতে মানুহে নিজৰ বস্তু বুলি ভাবিছিলে পৃথিৱীখন নিজৰ ঠিকাত লোৱা বস্তু বুলি ভাবিছিলে সেইকাৰণে প্ৰকৃতিয়ে আমাক শিকাইছে মানুহবোৰে চবেই ব্যায়াম কৰিবলৈ শিকিলে আমাৰ যোগ কৰিবলৈ শিকিলে প্ৰাণায়াম কৰিবলৈ শিকিলে মানে যোগ প্ৰাণায়াম এইবোৰ একেটা বস্তু তেনেধৰণে বহুতখিনি লাভ হ'ল স্বাস্থ্যৰ কাৰণে আৰু মানুহক 30 মিনিটমান আচলতে নিজৰ মানুহৰ দেহাটোৰ প্ৰতি দিবই লাগে সেইখিনি মানুহে শিকিলে সময়তে সেইখিনি কামত লগাই থাকিলে আমাৰ 2020 চনে আমাক জীৱনৰ প্ৰতি যিখিনি কৰণীয় সেইখিনি বহুতখিনি শিকালে Dancing since childhood. It's sort of my first and my favorite hobby, but somewhere because of a lot of college pressure, it had taken a backseat. But 2020 helped me to get back to it, and I danced my heart out this year. I'm very happy about it. কেনেকৈ সাৰ্ভাইভ কৰিব লাগে এইটো শিকিলোঁ Okay. বিভিন্ন প্ৰব্লেম আহিলে বহুত প্ৰব্লেম আহিলে হয় নহয় গতিকে বিপদৰ মাজত সম্পদ বিচাৰি পালোঁ কিছুমান আৰু বহুতে মোৰ নিচিনাকৈ বহুতে আন বহুতে পাইছে তেনেকৈ আগতে অফলাইন মাৰ্কেটিংটো এতিয়া অনলাইন মাৰ্কেটিংটো বেছি হ'ল হয় নহয় সেইটো এটা আমি বিপদৰ মাজত সম্পদ বিচাৰি পালোঁ গতিকে ডেফিনেটলি ভালো হ'ল 2020 পিকনিক এটা আয়োজন কৰিলোঁ বহুত হেপী আৰু কাবাডী খেলিলোঁ ষ্টুডেণ্টৰ লগত ফূৰ্তি কৰিলোঁ বহুত ভাল লাগিলে বহুত দিন পোৱা নাই এনেকুৱা এটা পৰিৱেশ
এই পৰিৱেশটো পাই বহুতেই মানে 2020টো মানে লাষ্টৰ সময়খিনি আদায় হওঁতে বহুত মানে এইটো সদায় মনত থাকি যাব এটা আৰু This is what I learned in 2020. I learned to cook in 2020. মই আগতে কেতিয়াও বেক কৰা নাছিলোঁ but I did baking in 2020. 2020 में तो खाना पीना बनाने के लिए सीखा। लड़का बच्चा को मैंने शिक्षा दिया, अच्छा से पढ़ाई लिखाई करो, अच्छा से पढ़ने से अच्छा नौकरी चाकरी मिलेगा। हम लोग SC ST है, दलित महादलित, अच्छा से पढ़ने से नौकरी जरूर देगा सरकार। 2020 মই বহুত কিবা কিবি শিকিলোঁ আৰু মোৰ বহুত বেয়া হ'ল মই বহুত মতি হৈ গ'লোঁ তাৰপাছত মোৰ ফিট হ'ব লাগিব সেইটো শিকিছোঁ কাৰণ কেনেকুৱা এথলিট ফিগাৰ হৈ বোলে একো কাম নাই এনেকুৱা প্ৰতিটো বনি তাৰপাছত জব হৈছে মোৰ মানে আৰু কম পিৰিয়ডৰ কাৰণে বাট ষ্টিল আৰু এক্সপিৰিয়েঞ্চ হৈছে মোৰ বহুত মই এখন নিজে বনাইছোঁ 2020 মই নিটিং কৰিব শিকিলোঁ আৰু পিজ্জা বনাব শিকিলোঁ The best part of I think 2020 was spending time with family. All four of us, my mom, dad and my sister, we were all in separate different areas working. So it was a very good time we spent together, all four of us, after a very, very long time. So I think that was the best thing that happened. Also in life, we became very much aware and conscious about things around us and little things which we can do to make ourselves busy, to make ourselves happy. Overall, we got to learn a lot of things and maybe we can use those things as lessons for the upcoming life that we have. So yeah. This year, like I was most of the time alone, so that was the best thing for me. And then I went home. It was a bit crappy, but ठीक है. Family time and blah blah things जो सभी बोल रहे हैं. That mattered to me also. But I thank God that I'm in good health. The most important thing that I have learned this lockdown is nothing is forever, not even bad times, not even you. And always be ready for the bad times, but also live in the present. And your family is the most important thing. And taking care of your mental health should be your first priority. That's it. That this year gave us a lesson. It helped us to rejuvenate and it helped us to helped me to keep hoping. Yes, it helped me to keep hoping for the good. And yes, I would say that if everyone or anyone never loses hope, then they can survive anything like this, because we don't know. Today it was COVID-19 pandemic, tomorrow can be something worse than this. So yes, we should always keep hoping for the good. So in 2020, apart from knowing how to upload videos on YouTube, I learned to play this ukulele, and it has become like a therapy for me. And if you ask me what I learned from 2020, then I think there is a dialogue from Ye Jawani Hai Diwani that sums up everything this year for me. So it goes like this. तुम जितना भी ट्राई करो बनी, लाइफ में कुछ ना कुछ तो छूटेगा ही, तो जहाँ है उसी का मज़ा लेते रहे.
Bye.